আজিৰ এই ধৰ্মত উপস্থিত নমস্কাৰ। এই অনুষ্ঠানটি হ'ল একশৰণ ভাগৱতী সমাজৰ সৰ্বকালৰ আচাৰ্য ইলাৰাম দাস বাপুৰ ৯৫ সংখ্যক জন্ম জয়ন্তী অনুষ্ঠান। এই অনুষ্ঠানভাগি অনুষ্ঠিত হৈছে নাৰায়ণপুৰৰ মাধৱদেৱ কলাক্ষেত্ৰত সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজৰ নেতৃত্বত লখিমপুৰ জিলা শাখাৰ সহযোগত। ইলাৰাম দাস বাপ মৰিগাঁও জিলাৰ জালুগুটিত 1929 চনৰ 23 ডিচেম্বৰ তাৰিখে জন্মগ্ৰহণ কৰিছিল। তেখেতে শংকৰদেৱৰ ধৰ্মাদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ অসমত শংকৰদেৱৰ আদৰ্শৰে পৰিচালিত শ্ৰীমন্ত শংকৰদেৱ সংঘত যোগদান কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কলা কৃষ্টি বিকাশ আৰু ধৰ্মাদৰ্শ প্ৰচাৰ প্ৰসাৰাৰ্থে নিজকে আত্মনিয়োগ কৰিছিল অসমৰ ইমূৰৰ পৰা সিমূৰলৈ। তেখেতে এসময়ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগত মনোমালিন্য হৈ শ্ৰীমন্ত শংকৰদেৱ সংঘ ত্যাগ কৰিবলৈ বাধ্য হৈছিল আৰু শেষত 1973 চনত একশৰণ ভাগৱতী সমাজ অসম প্ৰতিষ্ঠা কৰিছিল। আজি সেইজন ধৰ্মগুৰুৰে জন্ম জয়ন্তী ভাগ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে নাৰায়ণপুৰৰ মাধৱদেৱ কলাক্ষেত্ৰত। কেনেকৈ লাগিছে আজি? বহুত দিনৰ মূৰত ককাইদেউক লগ পাইছোঁ, মোৰ বহুত ভাল লাগিছে আজি, আৰু ককাইদেউকো লগ পাই ভাল লাগিছে। আৰু বিশেষকৈ আমি এনেকৈ তৰুণ তৰুণীসকল ওলাই আহিব লাগে। আৰু যিজন আজি আচাৰ্য ইলাৰাম দাস বাপ ঈশ্বৰৰ জন্ম জয়ন্তী, ভাৰতীয় আত্মাৰ প্ৰতিভূ আৰু ইতিহাসৰ নতুন প্ৰেৰণা বৈষ্ণৱ পণ্ডিত আচাৰ্য ইলাৰাম দাস বাপ ঈশ্বৰ, সমাজ আৰু জাতীয়তাবাদৰ একনিষ্ঠ কাণ্ডাৰী, নাৰী প্ৰগতিৰ উদ্বোধক বৈষ্ণৱ পণ্ডিত ইলাৰাম দাস দেৱৰ বাপ ঈশ্বৰৰ আজি ৯৫তম জন্ম জয়ন্তী মাধৱদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈছে। আৰু এই জন্ম জয়ন্তীলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে শুভেচ্ছা জনাইছে আৰু আমিও তৰুণ বিদ্যাৰ্থী সমাজৰ এজন সাধাৰণ হিচাপে তেখেতলৈ শুভেচ্ছা জনাইছোঁ। তেখেতৰ সুস্বাস্থ্য আমি কামনা কৰিছোঁ। হয়নে নহয়? ধন্যবাদ। এয়া আছিল ইলাৰাম দাস বাপুৰ নীতি আদৰ্শৰে পৰিচালিত আৰু শংকৰদেৱৰ ধৰ্মাদৰ্শৰ প্ৰতি অনুৰক্ত এজন যুৱ ভক্ত আৰু ইলাৰাম দাস বাপুৰ নীতি আদৰ্শ বা শংকৰদেৱৰ ধৰ্মাদৰ্শ সুন্দৰভাৱে বুজাই দিব পৰা এজন যুৱ সুবক্তা আৰু বিশিষ্ট ইউটিউবাৰ জ্ঞানদীপ দাস। পৰম কৃপালু আচাৰ্য বাপ ঈশ্বৰ, পৰম কৃপালু আচাৰ্য বাপ ঈশ্বৰ, পৰম কৃপালু আচাৰ্য বাপ ঈশ্বৰ। হৰি হৰি। এতিয়া ইলাৰাম দাস বাপুৰ ৯৫ সংখ্যক জন্ম জয়ন্তী ভাগ উদযাপনৰ সম্পৰ্কত সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজৰ সভাপতিদেৱ আৰু একশৰণ ভাগৱতী সমাজৰ প্ৰধান সচিব বাপে কি বক্তব্য সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছিল সেয়া শুনাবলৈ চেষ্টা কৰিছো। একশৰণ ভাগৱতী সমাজৰ প্ৰতিষ্ঠাতা
তথা তৰুণ বিদ্যাৰ্থী সমাজ অসমৰ প্ৰতিষ্ঠাতা নামবন্দনীয়া গুৰু পুণ্যশ্লোক আচাৰ্য ইলাৰাম দাস বাপেশ্বৰৰ ৯৫ সংখ্যক জন্ম জয়ন্তী আজি আমি নাৰায়ণপুৰত অৱস্থিত শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ প্ৰাংগণত আমি অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে আমাৰ আজিৰ প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী ধৰ্মধ্বজা উত্তোলন সমাপন হৈছে। ইয়াতে অসমৰ বিভিন্ন জিলাৰ পৰা ৫০০ৰো অধিক তৰুণ তৰুণী একত্ৰিত হৈছে। লগতে আমাৰ মূল সমাজৰো অতি প্ৰধান বাপ আহি উপস্থিত হৈছে। বিভিন্ন ঠাইৰ পৰা ভকতসকল আহি আছে। এটা অতি সৰ্বাংগ সুন্দৰ অনুষ্ঠান আমি অহা দুদিনত ইয়াতে অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছোঁ। আৰু ইয়াত যিসকল ভক্তপ্ৰাণ ৰাইজ আহি উপস্থিত হ'ল সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু সকলো আমাৰ কাৰ্যসূচী তেওঁলোকৰ সহযোগিতা কামনা কৰিছোঁ। ইয়াৰ পাছতে আমাৰ মূল কাৰ্যসূচী প্ৰাৰ্থনা সভা আমাৰ নাৰায়ণপুৰ আঞ্চলিক শংকৰ সংঘৰ নামঘৰত তাতে আমাৰ অনুষ্ঠিত হ'ব। তাতে আমাৰ ৫০০ তৰুণ তৰুণীয়ে এতিয়া ভাগ ল'ব প্ৰাৰ্থনা সভাত। আৰু তাৰ পাছতে আমাৰ আছে মুকলি সভা আৰু স্মৃতিচাৰণ সভা বাপেশ্বৰৰ ওপৰত। তাতে আমাৰ দুজন বক্তা ময়ূৰ বৰা আৰু অমলেন্দু চক্ৰৱৰ্তী ছাৰ আহি পেলাই অলৰেডি উপস্থিত হৈছে নাৰায়ণপুৰত। গতিকে আজিৰ দিনৰ কাৰ্যসূচী ইমান সন্ধিয়ালৈ আমাৰ গুণমালা কীৰ্তন আছে আৰু ফাঁচীৰি সন্ধিয়া আছে। অহাকালিলৈ আমাৰ কৰ্মশালাত আমাৰ ৫০০ তৰুণ তৰুণীয়ে অংশগ্ৰহণ কৰিব। সঁচাই আমাৰ ভাগৱতী সমাজৰ ইতিহাসত দিন, কাৰণ আমি বিভিন্ন জেগাত কৰিছোঁ, কিন্তু মাধৱদেৱ কলাক্ষেত্ৰৰ লগত এটা সম্পৰ্ক আচাৰ্য ইলাৰাম দাস বাপৰ ওতঃপ্ৰোত সম্পৰ্ক এইকাৰণে আছে বুলি মই ভাবোঁ। নামঘোষা এখন শ্ৰেষ্ঠতম তেখেতৰ গ্ৰন্থ আৰু এক দাৰ্শনিক গ্ৰন্থ আৰু মহাপুৰুষীয়া ধৰ্মৰ যি ৪ গ্ৰন্থ তাৰ ভিতৰত এই নামঘোষাৰ ওপৰত আচাৰ্য ইলাৰাম দাস বাপে যি সুন্দৰ ব্যাখ্যা সম্বলিত নামঘোষাৰ অসামৰিক ইতিমধ্যে অসমীয়া সমাজত তথা অসমীয়া সাহিত্যৰ জৰিয়তে সমগ্ৰ বিশ্ববাসীক দিছে, সি সঁচাই অদ্বিতীয়। সেইকাৰণে মাধৱদেৱ কলাক্ষেত্ৰত তেখেতৰ জন্মোৎসৱটো উদযাপন কৰিবলৈ ওলোৱাটো এটা সঁচাই আমাৰ কাৰণে গৌৰৱৰ মুহূৰ্ত। ইতিমধ্যেই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যুৱক যুৱতীসকল আহি পাইছে, তাৰ লগতে আৰু ২-৪জন ভক্তপ্ৰাণ আমাৰ মূল অনুষ্ঠান হৈছে প্ৰাৰ্থনা সভা। আমি সৰুকালৰ পৰা ল'ৰা ছোৱালীবোৰক আধ্যাত্মিকভাৱে মানে সম্পন্ন কৰিব বিচাৰিছোঁ, নৈতিকভাৱে সম্পন্ন কৰিব বিচাৰিছোঁ। বৰ্তমান যি আপোনাৰ যি যুৱ শৃংখলতা, দিনক দিনে যুৱ সমাজ এক মানে বস্তুবাদী ভোগবাদী চিন্তাৰ ফালে ধাৱমান হৈছে। তাৰ পৰা আমি কেনেকৈ মুক্ত কৰি এখন মানৱীয় প্ৰমূল্যবোধৰ সমৃদ্ধ সমাজ গঠন কৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ তৰুণ বিদ্যাৰ্থী সমাজে হৈছে উৎকৃষ্ট মঞ্চ বুলি ভাবোঁ। আৰু সেইকাৰণে আচাৰ্য ইলাৰাম দাস বাপে ইয়াক তেখেতৰ মানৱ পুত্ৰ বুলি কৈছিল। আৰু তৰুণ বিদ্যাৰ্থী সমাজৰ জৰিয়তে উঠি অহা প্ৰজন্মক নৈতিকভাৱে সম্পন্ন কৰিবৰ কাৰণে, নৈতিকভাৱে সমৃদ্ধ কৰিবৰ কাৰণে তেখেতে বিচাৰিছিলে। আৰু তাৰ এটা অন্যতম হৈছে প্ৰাৰ্থনা সভা। প্ৰাৰ্থনাই মানুহৰ মনৰ মলিনতা দূৰ কৰে। গতিকে সৰুকালৰ পৰা আমি ল'ৰা ছোৱালীবোৰক প্ৰাৰ্থনামুখী কৰিব বিচাৰিছোঁ আৰু সেইকাৰণে আমাৰ মূল কাৰ্যসূচী প্ৰাৰ্থনা সভা হ'ব। আৰু প্ৰাৰ্থনা সভাৰ পিছত আমাৰ যি মুকলি সভা তাত ইতিমধ্যে সভাপতিয়ে কৈছে এজন বিশিষ্ট ব্যক্তি আহি আচাৰ্য ইলাৰাম দাস বাপৰ জীৱনৰ কীৰ্তিৰ ওপৰত ৰাখিব। আৰু ইয়াৰ পৰা আমাৰ যুৱ সমাজ নিশ্চয় মানে উপকৃত হ'ব। আৰু লগতে আজি আমাৰ যিখন মানে পত্ৰিকা বিশ্বজ্যোতি বুলি এখন ভাগৱতী সমাজৰ মুখপত্ৰ, এই বিশ্বজ্যোতিখনৰ আজি মানে এটা বিশেষ মানে আচাৰ্য ইলাৰাম দাস বাপৰ বিশেষ এটা সংস্কৰণ সংখ্যা আমি প্ৰকাশ কৰিম আৰু সেইটো আজি ইয়াতে উন্মোচন হ'ব। এইখিনি আমাৰ কাৰ্যসূচী। ইয়াৰ পিছতে গুণমালা কীৰ্তন। আপুনি গুণমালা কীৰ্তনৰ এক সুকীয়া বৈশিষ্ট্য আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰাতিৰ ভিতৰতে পুৰুষাত হাতী ঘূৰাৰ দৰে কাৰ্য সম্পন্ন কৰিছিল মহাৰাজ নৰনাৰায়ণৰ ৰাজসভাত। গুণমালা ভাগৱতৰ সংক্ষিপ্ত ৰূপ, কিন্তু গুৰুজন যোৱাৰ পিছত ৫০০ বছৰে এই গুণমালা ভকতসকলে গুণগুণাই গাই আছিল। কিন্তু আচাৰ্য ইলাৰাম দাস বাপেশ্বৰে প্ৰথম ১৯৭১ চনত তেখেতে ইয়াত এক অভিনৱ সুমধুৰ সুৰ তেখেতে প্ৰদান কৰিছিল। আৰু আজি অসমৰ বিভিন্ন প্ৰান্তত গুণমালা কীৰ্তন হয় আৰু সেই গুণমালা কীৰ্তন ইয়াত হ'ব সন্ধিয়ালৈ। সমূহে এক আনন্দময় পৰিৱেশৰ সৃষ্টি হ'ব। গতিকে ইয়াৰ জৰিয়তে গোটেই অসমবাসীক আজি এই পবিত্ৰ দিনটোত আমি সকলোকে সেৱা জনাইছোঁ, সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ যেন তৰুণ বিদ্যাৰ্থী সমাজে অসমৰ সাংস্কৃতিক জগত, আধ্যাত্মিক জগতৰ জৰিয়তে অসমীয়া সমাজলৈ অৱদান দিব পাৰে, তাকে কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। জয় জগন্নাথ।